আজি সৰস্বতী পূজা সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপাৰা অঞ্চলতো বিভিন্ন ঠাইত সৰস্বতী বন্দনা আৰু পুৰোহিত মন্ত্ৰ উচ্চাৰণে শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলো মুখৰিত হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰাৰ নামনিগাঁও অঞ্চলত। এই অঞ্চলৰ এটা বিশেষ গুণ আছে যে ইয়াৰ স্থানীয় মহিলাসকলে প্ৰত্যেক বছৰে সৰস্বতী পূজা পালন কৰি আহিছে আৰু নিশা তেওঁলোকে নাম পৰিৱেশন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আজিও ইয়াৰ ব্যতিক্ৰম নহয়। এই অঞ্চলত আজি সৰস্বতী পূজা পালন কৰিছে আৰু নিশা চিপাঝাৰ দেওমৰনৈৰ পৰা নিমন্ত্ৰণ কৰা ৰাজশ্ৰী চহৰীয়া ইয়াত নাম পৰিৱেশন কৰিব। মই প্ৰথমতে সেই পৰিৱেশ দেখুৱাই লৈছোঁ। এয়া হৈছে শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ সৰস্বতী পূজাৰ এক পৰিৱেশ প্ৰথমে দেখুৱাই লৈছোঁ। মোৰ সৈতে স্থানীয় মহিলাসকল আছে, মই তেওঁলোকৰ পৰা এই মন্তব্য মই জানিবলৈ বিচাৰিম। তাৰ প্ৰথমতে মই দেখুৱাই লৈছোঁ এয়া হৈছে শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ এখন ভিতৰুৱা গাঁও, যিখন গাঁৱত আজি সৰস্বতী পূজা পালন কৰিছে নামনি গাঁৱৰ মহিলাসকলে। মোৰ সৈতে এগৰাকী মহিলা আছে, মই জানিবলৈ বিচাৰিম। বাইদেউ, আপোনালোকে প্ৰত্যেক বছৰে সৰস্বতী পূজা পালন কৰে, কি ক'ব? হয়, নমস্কাৰ। মোৰ ফালৰ পৰা সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। এই ২ নং নামনিগাঁৱত সৰস্বতী পূজা প্ৰতি বছৰে পতা হয় আৰু সেই আগৰ নিচিনা এইবাৰো তেনেকৈ সৰস্বতী পূজা পাতিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ বা পতা হৈছে, আৰম্ভ হৈছে অলৰেডি। আৰু মানে হৈ থাকিব আৰু যিমানখিনিলৈকে পাৰোঁ আমি কৰিব সহযোগ কৰিলে, ৰাইজে সহযোগ কৰিলে সেনেকৈ মহিলাখিনিয়ে পতা হয়। আমাৰ ইয়াতে যিখিনি মহিলা থাকে গোটেইখিনি লগ লাগি সেনেকৈ পূজাখন পতা হয়। হয়, এই গাঁওখনৰ মহিলা আছে, এই মহিলাসকলে ইয়াত একত্ৰিতভাৱে এই সৰস্বতী পূজা পালন কৰি আহিছে। ইয়াৰ পুৰুষৰ ইয়াৰ কোনো স্থান নাই, কেৱল মহিলাসকলে এই সৰস্বতী পূজা পালন কৰে আৰু তেওঁলোকে প্ৰত্যেক বছৰে মহিলা নাম পাৰ্টি মাতি ইয়াক এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰাৰ তেওঁলোকে এক ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।